থলুৱা কুঁহিয়াৰ খেতিয়কৰ মূৰত মাধমাৰ ডিব্ৰুগড় তিনিচুকীয়াত নিম্নমানৰ গুড়ৰ ৰমৰমীয়া বেহা মহাৰাষ্ট্ৰৰ পৰা ৰেলযোগে ৰাজ্যলৈ সৰবৰাহ হৈছে নিম্নমানৰ গুড় ডিব্ৰুগড় তিনিচুকীয়া লংকাকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অতি নিম্নমানৰ গুড়ৰ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে অভিযোগ অনুসৰি মহাৰাষ্ট্ৰৰ পৰা ৰেলযোগে অসমলৈ নিম্নমানৰ গুড় সৰবৰাহ হৈ আহিছে কিন্তু তাৎপৰ্যপূৰ্ণভাৱে খাদ্য আৰু অসামৰিক যোগান বিভাগে এই ক্ষেত্ৰত সম্পূৰ্ণ চকুমুটা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে অধিক মুনাফাৰ স্বাৰ্থত একাংশ অসাধু ব্যৱসায়ীয়ে কম মূল্যত মহাৰাষ্ট্ৰৰ পৰা আৱৰ্জনা সদৃশ এই গুড়সমূহ ক্ৰয় কৰি আনি অসমৰ বজাৰত মেলি দিছে যিবোৰ গুড় ৰেলযোগে ৰাজ্যলৈ সৰবৰাহ কৰা হৈছে আৰু খোৱাৰ বাবে উপযোগী নহয় বুলি জানিও একাংশ ব্যৱসায়ীয়ে বজাৰত বিক্ৰী কৰিছে একাংশৰ অভিযোগৰ ভিত্তিত ৰেলযোগে ডিব্ৰুগড় আৰু তিনিচুকীয়া ৰেল ষ্টেচনত আহি উপস্থিত হোৱা প্ৰায়খিনি গুড় বিভাগীয় কৰ্তৃপক্ষই পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে আজি কি কৰে আপোনালোকে মানে তেওঁলোকে ডিপাৰ্টমেণ্টেলি আমাক ইনফৰমেশ্যন দিছে যে গাড়ী পাউডাৰ আহিছে আমি সেই হিচাপে মানে ফুড ছেফটি এক্টমতে আমি চেম্পল কালেকশ্যন কৰিব আহিছোঁ এই চেম্পল আপোনাৰ লেবৰেটৰী পঠিয়াম ষ্টেট পাব্লিক হেল্থ লেবৰেটৰী বামুণী বেদা গুৱাহাটী তাৰপৰা ৰিপৰ্ট আহিলে ৰিপৰ্টৰ ওপৰত বেছ কৰি নেক্সট প্ৰচেছ আৰম্ভ হ'ব আপোনাৰ মতে কি লাগে এই গুড়টো চকুৰে চাইটো আৰু কমেণ্ট দিব লেবৰেটৰী টেষ্টিং কৰা হৈছে লেবৰেটৰী টেষ্ট হওঁতে কিমান দিন লাগিব লেবৰেটৰী গম পাব তেতিয়ালৈকে যিখিনি গুড় আছে সেইখিনিতো চাৰিওফালে বিতৰণ হৈ যাব ইয়াৰ যদি কিবা হেৰি হয় তাৰে কিবা ব্যৱস্থা ল'বনে আপোনালোকে কিবা হেৰি হ'লেতো নেক্সট প্ৰচেছ আমাৰ একমতে আছে আইনমতে বিহিত ব্যৱস্থা হ'ব উল্লেখ্য যে একাংশৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই এনে নিম্নমানৰ গুড়ৰ মানদণ্ড পৰীক্ষা কৰাৰ পৰিলক্ষিত হোৱা নাই যাৰ সুবাদতেই জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব পৰা এই নিম্নমানৰ গুড়ৰ ৰমৰমীয়া এখন বেহা চলি আছে অসমত অন্যহাতে এই নিম্নমানৰ গুড়ৰ ৰমৰমীয়া বেহাৰ ফলস্বৰূপে অসমৰ থলুৱা কুঁহিয়াৰ খেতিয়কসকলৰ মূৰতো পৰিছে মাধমাৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক